নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যি আৰপিএফ কনিষ্টেবল আৰু এসআই অনলাইন এপ্লাই চলি আছে তাত আপোনালোক বৰ্তমানে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কোট এক্সাম দিব লাগিব আৰু নেগেটিভ মাৰ্কিং কিমান থাকিব আৰু এক্সাম সিলেবাস কিহৰ ওপৰত কি ওপৰত কোৱেশ্চন আহিব এই তিনটা বিষয়ৰ ওপৰত আপোনালোক খুব ধুনীয়াকৈ বুজাই দিম আলোচনা কৰিম এই তিনটা বিষয়ৰ ওপৰত আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কেনেকুৱা কি প্ৰচেছ হ'ব ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিঅসমূহ কন্টিনিউ চাই থাকিব পাৰিব তাৰ উপৰিও ইয়া সিলেকশন প্ৰচেছৰ ভিডিঅ আৰু আপোনাৰ কিমান কোৱালিফিকেশন লাগিব কিমান হাইট বডি লাগে ইত্যাদি ধৰণৰ যদি কথাবিলাক আপোনালোকে এতিয়ালৈকে গম পোৱা নাই কেতিয়াবা এপ্লাই হৈ আছে আপোনালোকে যদি চাও বুলি ভাবে তলৰ ডেসক্ৰিপচনত মই লিংক দি থম তাত গৈ আপোনালোকে ভিডিঅ কেইটা চাই লব তেতিয়া তাৰ পিছত এটো ভিডিঅ চাব তেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ সুবিধা হ'ব আৰু কথাখিনি গুটেখিনি ক্লিয়াৰ হ'ব আৰু কথাখিনি গম পাব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো প্ৰথম কথা হল আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কি ভাষাত এক্সাম দিব লাগিব এক্সাম যেহেতু আমাৰ ৰেলৱে অল ইণ্ডিয়া বেছত পৰীক্ষাটো হয় আপোনালোকে আমাৰ অসমৰ 15টা ল্যাঙ্গুৱেজত আপোনালোকৰ এক্সাম হ'ব হিন্দী ইংলিছৰ লগতে আমাৰ অসমীয়া ভাষাটো আপোনালোকে এক্সাম দিব পাৰিব মই ইয়াতে দেখাই দিছো এখন কি ল্যাঙ্গুৱেজত হ'ব আপোনালোকে চাই ল'ব আমাৰ অসমীয়া ভাষাটো আপোনালোকে এক্সাম দিব পাৰিব এটো কথা ক্লিয়াৰ হ'ল আপোনালোকে আমাৰ নিজৰ ভাষা নিজৰ অসমীয়া ভাষাত ৰেলৱে কনিষ্টেবল আৰপিএফ কনিষ্টেবল আৰু এসআইজি এক্সাম হ'ব তাত আপোনালোকে অসমীয়া ভাষাত এক্সাম দিব পাৰিব এটো ক্লিয়াৰ হ'ল দুই নম্বৰ কথা হ'ল নেগেটিভ মাৰ্কিং যেহেতু আমাৰ নেগেটিভ মাৰ্কিং থাকিব ৰেলৱে পুলিচ কনিষ্টেবল আৰপিএফৰ এসআই কনিষ্টেবল যেহেতু 120 মাৰ্কৰ কোৱেশ্চন হ'ব তাত আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব 1/3 আপোনালোকে যদি এটা কোৱেশ্চন যদি শুদ্ধ কৰে আৰু যদি তিনটা ভুল কৰে তেতিয়া আপোনালোকৰ নেগেটিভটো কাটি দিব তিনটা যদি ভুল কৰে ধৰি লওক সাপোজ আপোনালোকে দুটা কোৱেশ্চন কৰিলে তাই তিনটা ভুল কৰিলে তেতিয়া আপোনাৰ এই তিনটাৰ এক মাৰ্কটো কাটি দিব মানে 1/3 নেগেটিভ মাৰ্কিং আপোনালোকে যদি তিনটা ভুল কৰে এটা যদি শুদ্ধ কৰে সেই শুদ্ধ কৰাটো আপোনালোকক কাটি পেলাব সেইভাবে আপোনালোকে নেগেটিভ মাৰ্কিংটো আছে পৰাপক্ষত যিমানখিনি জানা কোৱেশ্চনখিনি কৰিবলৈ চেষ্টা কৰিব আৰু বোলে এটেম্প নকৰিলে বোলে আপুনি কোৱেশ্চনটো নোৱাৰিলে তেতিয়া আপুনি নকৰিলেও একো আপত্তি নাই তেতিয়া আপোনাৰ হেতু কোৱেশ্চনৰ কোনো ধৰণৰ নাম্বাৰ নাকাটে আৰু 3 নম্বৰ কথা হ'ল আপোনালোকৰ এক্সাম সিলেবাসটো কেনেকুৱা হ'ব ৰেলৱে আৰপিএফ কনিষ্টেবল আৰু দুইটাৰ কাৰণে সিলেবাসটো একেই আপোনালোকৰ ৰিজনিং আৰু মেথছ তাৰ 35 মাৰ্কৰ ৰিজনিং আহিব আৰু 35 মাৰ্কৰ মেথছ আহিব মানে 35 70 দুইটাই সমান 35 কে আহিব মেথছৰ 35 কোৱেশ্চন আহিব আৰু ৰিজনিংৰ 35 কোৱেশ্চন আহিব টোটাল হৈ গল 70 আৰু 50 মাৰ্কৰ আপোনালোকৰ 50 মাৰ্কৰ জিকে আহিব জিকে তো মোস্ট ইম্পৰ্টেন্ট এটো ৰেলৱে পুলিচ কনিষ্টেবলৰ কাৰণে জিকে আপোনালোকৰ আহিব 50 মাৰ্ক টোটাল হ'ল গৈ 120 মাৰ্কৰ আপোনালোকৰ কোৱেশ্চন পেপাৰ আহিব তাত আপোনালোকৰ 120 মাৰ্কে থাকিব আৰু 120 মাৰ্ক থাকিব 120 টা কোৱেশ্চন 120 মাৰ্ক থাকিব আৰু সময় দিব আপোনালোকৰ 1.5 ঘণ্টা মানে 1 ঘণ্টা 30 মিনিট দিব আপুনি 1.5 ঘণ্টাৰ ভিতৰত 120 মাৰ্কৰ কোৱেশ্চন পেপাৰখন কৰিব লাগিব তাৰ পিছত 3 নম্বৰ কথা হ'ল এক্সামৰ সিলেবাসটো কেনেকুৱা হ'ব সিলেবাসটো কথা ক'লো এতিয়া আপোনালোকৰ এক্সাম লেভেলটো কেনেকুৱা হ'ব আপোনালোকে যদি আৰপিএফ কনিষ্টেবলত যদি এপ্লাই কৰিছে তেন্তে আপোনালোকৰ 10 পাছ লাগে যেহেতু মেট্ৰিক লেভেলৰ 9-10 লেভেলৰ আপোনালোকৰ কোৱেশ্চন খিনি আহিব তাৰ সেইখিনি ওপৰতে আপোনালোকে এটা প্ৰিপাৰেচন কৰক 9-10 লেভেলতে আপোনালোকৰ কোৱেশ্চন পেপাৰ আহিব আৰু যদি গ্ৰেজুৱেচনৰ যেটো এসআই পোষ্টত যদি আপোনালোকে এপ্লাই কৰে তেতিয়া আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ মানে যিখিনি আপুনি ডিগ্ৰী পঢ়োতে যিখিনি কিতাপ পঢ়ো যিমানটো লেভেলৰ আমি কোৱেশ্চন পঢ়ো তাৰ ওপৰত কোৱেশ্চন খিনি আহিব এসআই লেভেলৰ তাৰ আৰু এটা কথা থাকি গৈছে আপোনালোকৰ এক্সাম চেণ্টাৰ ক'ত হ'ব যেহেতু আৰপিএফ মানে ৰেলৱে গুটে অল ইণ্ডিয়া বেছত এক্সাম খিনি হ'ব আমাৰ যেহেতু অসমৰ এতিয়া এসএসসি যেহেতু পাতিব নেপাতে ৰেলৱে পুলিচৰ ৰেলৱে এক্সাম বিলাক ইন্টাৰভিউ বিলাক এসএসসি যেহেতু নাপাতে সেইভাবে আপোনালোকৰ আমাৰ অসমৰ কাৰণে এক্সাম চেণ্টাৰ গুৱাহাটীতে হ'ব মই আগতে এবাৰ দিছিলো আৰপিএফ কনিষ্টেবলত এক্সাম কোৱালিফাই হোৱা নাছিলো তেতিয়া আৰু আপোনালোকে এক্সাম দিবলৈ গুৱাহাটীলৈকে যাব লাগিব আমাৰ অসমৰ গুৱাহাটী কোনবা এটা চেণ্টাৰতে ক'বাত হ'ব আপোনালোকে যেতিয়া এক্সামৰ কাৰণে এডমিট কাৰ্ড আহিব তেতিয়া নিশ্চয় কথাটো গম পাই যাব আৰু এটা মই কথা ইয়াতে আলোচনা কৰি থৈ গৈছো আপোনালোকে যদি যেহেতু জিকে 50 মাৰ্কৰ কোৱেশ্চন আহিব ৰিজনিং মেথছটো আপোনালোকে কৰিলে শুদ্ধ হ'বই আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাই জিকে তো আপোনালোকৰ এটা ডাঙৰ সিলেবাস থাকে ইমানখিনি জিকে মনত ৰখা ইমান সম্ভৱ নহয় বহুত কিতাপ পঢ়িব লাগিব তেতিয়া আপোনালোকৰ দুই এটা কমন পৰিব পাৰে যেহেতু বহুত ডাঙৰ এটা সিলেবাস থাকে আপুনি বহুত যদি কিতাপ পঢ়ে তেতিয়াহে আপোনালোকৰ কমন পৰা দুই এটা কমন কোৱেশ্চন আহিব পাৰে আপুনি পঢ়ি যোৱাৰ সেইভাবে আপোনালোকে কমনটো পেলাবলৈ খুব কঠিন হয় সেইভাবে আপোনালোকে কেনেদৰে জিকে বিলাক শুদ্ধ কৰিব পাৰি একেবাৰে নজনা কোৱেশ্চনো কিছুমান ট্ৰিক্স আছে বুদ্ধিৰা আপোনালোকে শুদ্ধ কৰিব পাৰে
সেইবাবে মই আগৰ ভিডিঅ' বনাই থোৱা আছে, এই দুদিনমানৰ আগতে বনাইছোঁ। মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম, আপোনালোকে জিকে শুদ্ধ কৰা টিপছ বুলি আপোনালোকে গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব। 10-15 মিনিটমানৰ ভিডিঅ' হ'ব, তেতিয়া আপোনালোকৰ বহুতখিনি সহায়ক হ'ব। মই গোটেইকেইটা কথা ক্লিয়াৰ কৰি দিলোঁ। আপোনালোকে এক্সাম চেণ্টাৰ, এক্সাম লেংগুৱেজ আৰু এক্সাম চিলেবাছ আৰু নিগেটিভ মাৰ্কিং গোটেইকেইটা কথা আলোচনা কৰিলোঁ। নিশ্চয় যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, আৰু তাতোতকৈ যদি কিবা জানিবলগীয়া থাকে RPF কনিষ্টবল আৰু SI কাৰণে আপোনালোকে কমেণ্ট কৰিব। আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈও ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।